সন্তুষ্টমণি হোৱা। ওম শান্তি। আজিৰ মুৰলী 15 তাৰিখ 1 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, পাৱন হ'বৰ কাৰণে স্মৃতিৰ যাত্ৰা অতি জৰুৰী। এইটোৱে মুখ্য বিষয়। এই যুগ বোলে তোমালোক সেৱাৰ যোগ্য, গুণৱান হ'ব পাৰা। প্ৰশ্ন, তোমালোক সন্তানসকলে যি যোগ শিকা, এয়াই সকলোতকৈ অন্যান্য, সেয়া কেনেকৈ? উত্তৰ, আজিলৈকে যি যোগ শিকি বা শিকাই আহিছে, সেই যোগে মনুষ্যৰ লগত মনুষ্যৰ যুগহত্ব গঢ়িলে। কিন্তু এতিয়া আমি নিৰাকাৰৰ সৈতে যুগহত্ব গঢ়োঁ। নিৰাকাৰ আত্মাই নিৰাকাৰ পিতাক স্মৰণ কৰা। এইটো হৈছে সকলোতকৈ ভিন্ন কথা। জগতত কোনোবাই ভগৱানক স্মৰণ কৰিলেও সেয়া ভগৱানৰ পৰিচয় নজনাকৈ কৰে। কৰ্তব্যৰ বিষয়ে নজনাকৈ কাৰোবাক স্মৰণ কৰা, এয়া হৈছে ভক্তি। জ্ঞানী সন্তানে পৰিচয় সহিত স্মৰণ কৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. পতিতক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। গাণিকা, বৈশ্যাক জ্ঞান দিয়া, অৰ্ধপতিত খোৱাসকলক উঠোৱা, তেওঁলোকক উদ্ধাৰ কৰা, তেতিয়া নাম প্ৰসিদ্ধ হ'ব। 2. নিজৰ দৃষ্টি পবিত্ৰ কৰিবলৈ চলোতে ফিৰোতে অভ্যাস কৰা যে মই আত্মা। আত্মাৰ সৈতে বাৰ্তালাপ কৰোঁ। পিতাৰ স্মৃতিত থাকা, তেতিয়া পাৱন হৈ যাবা। বৰদান, অনাদি স্বৰূপৰ স্মৃতিৰে সন্তুষ্টতাৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা সন্তুষ্টমণি হোৱা। শ্লোগান, পিতাৰ সমান হ'বলৈ বুজা, বিচাৰ আৰু কৰা, এই তিনিওটাতে সমতা থাকক। ওম শান্তি।